চাৰিটামান বজাত আমি মানে পোষ্ট বান্ধি আছোঁ কাম ছুটি কৰিম আৰু কাম ছুটি কৰা এঘণ্টামান আগত মই আৰু মোৰ গাঁৱৰ ল'ৰা এটাই আমি গাঁটা খান্দি আছোঁ সি আৰু মোৰ ভতিজা এটাই আকৌ মানে পোষ্ট বান্ধি আছে ওপৰত আছে কাৰেণ্টৰ তাঁৰ সেইটো বস্তু সিও দেখিছে আমি দিনটোত আমি সেনেকৈ ধুনীয়াকৈ কাম বন কৰিলোঁৱেই ঠিক পোষ্টটো বান্ধা হোৱাৰ পিছত সি এতিয়া থিয়াই কৰালে নে কেনেকৈ লাগিল সেইটো মই গম পোৱা নাই মই মানে বেলেগ ছাইডত আছোঁ মই খালি আটাবাৰহে শুনিছোঁ যে এই এনেকৈ দিছে দিয়াৰ পিছতে মানে ধপকৈ পৰি গ'ল তাৰ মালিকনি ক'লে ইয়াক কাৰেণ্টে শ্বৰ্ট কৰলা দৌৰি আহি দেখোঁ যে সি পৰি আছে একফালে তাৰপাছত আৰু মোৰ যিটো গাঁৱৰ ভাইটিটো মোৰ ভতিজাটো তাক ভাইটিক ধৰিলোঁ ধৰি পেলাই বাইকত উঠাই আৰু মেডিকেললৈ আনিলোঁ পুষ্পাঞ্জলি হস্পিটেল বুলি কয় তাকে লৈ আনিলোঁ অনাৰ পিছত আৰু তাতে সঞ্জয় ছাৰে ক'লে যে কি নাই তেখেত আৰু নাই সেনেকৈ ক'লে তাৰপিছত আমি ক'লোঁ কি গুৱাহাটী নিওঁ বুলি পেলাই তেওঁ ক'লে যে গুৱাহাটী নিওঁতো লাভে নাই যিহেতু তেওঁ গৈছে ইয়াতে তেনেকৈ ক'লে এইখিনিয়ে কথা আৰু কি কৰিব গৈছিল কি কাম কৰিব গৈছিল আমি মিস্ত্ৰী কাম কৰিব গৈছিলোঁ পকা মিস্ত্ৰী কাম কৰোঁ মই কি নাম আপোনাৰ ভাইটি মোৰ ভাইটিৰ নাম শ্ৰী ৰাহুল নাথ হয় কোন ক্লাছত পঢ়ি আছে তেখেতে হেৰিত এডমিশ্যন লৈছিলে BSc থাৰ্ড চেমত গড়েশ্বৰ কলেজত নাম লগাইছিলে কিমান মান হ'ব বয়স 21 মান হৈছিলে চাগে 21-20 ভিতৰতে হৈছে আৰু আজি যিখিনি ঘটনা হৈ গ'ল খুবেই দুখিত আমাৰ মাজৰ পৰা আজি মোৰ ভাইটি ৰাহুল নাথ আজি গুচি গ'ল সকলোকে এৰি খুবেই দুখিত আমি আজি যে কাৰেণ্টৰ শ্বৰ্ট খাই কিনে অকালতে মৃত্যু সাৱটি ল'লে আমি ৰংমহল শিক্ষা যুৱ সংঘ তথা আমি সকলো গাঁওবাসীয়ে পৰিয়ালবৰ্গটিক লৈ আৰু মৃতকক স্বৰ্গত স্থান পোৱাৰ কাৰণে আহ্বান জনাইছোঁ ভগৱানৰ ওচৰত কাকুতি মিনতি কৰিছোঁ বাকী কি ক'ম বহুত সি কেনেকুৱা ল'ৰা আছিল খুবেই নম্ৰ ভদ্ৰ ল'ৰা এজন আৰু পঢ়া শুনাটো ভালেই আছিল মেট্ৰিকত ষ্টাৰ পাইছিল হাই ছেকেণ্ডাৰীতো ষ্টাৰে পাইছে এনেকুৱা আৰু কি ক'ম ক'ৰ পৰা পাছ কৰিছিল মেট্ৰিক পাছ কৰিছিল অংকুৰণ শিশু নিকেতনৰ পৰা আৰু হাই ছেকেণ্ডাৰী পাছ কৰিছিল গড়েশ্বৰ কলেজৰ পৰা হাই ছেকেণ্ডাৰী হয় এতিয়া ক'ত পঢ়ি আছিল গড়েশ্বৰ কলেজত পঢ়ি আছিল ছায়েন্সৰ ষ্টুডেণ্ট আছিল থাৰ্ড চেমৰ স্বভাৱ চৰিত্ৰ আজিলৈকে বেয়া শুনা নাই ভালেই আছিল সকলোৰ লগতে মিলা প্ৰীতিকে আছিল ভাল ল'ৰা আছিল লাগিছে তোমালোকৰ তাক হেৰুৱাই খুবেই দুখ প্ৰকাশ কৰিছোঁ বহুতে দুখ লাগিছে কি ক'ম খুবেই মৰ্মাহিত হৈছোঁ এই ঘটনাক লৈ দুপৰীয়া 3:30মান বজাত এই খবৰটো পাইছিলোঁ লগে লগে মেডিকেললৈকে দৌৰাদৌৰিকৈ গ'লোঁ এনেকৈ হৈ গ'ল কোন কোন আছিল ৰাহুলৰ ঘৰত ৰাহুলৰ মা দেউতা আছে বায়েক আছে 3জন আৰু দাদাক আছে বৌক আছে আৰু চিষ্টাৰো আছে এজনী ঘৰৰ অভাৱৰ কাৰণে নিজেই কাম কৰি পঢ়াৰ খৰচটো ওলাই লৈছিল আৰু একেলগে কাম কৰিছিল দাদাকৰ লগত একেলগে কামতো গৈছিল আজি ৰাতিপুৱাই যোৱাকালি মাকক মেডিকেলৰ পৰা আনিছিল মেডিকেলৰ পৰা আনি আকৌ ৰাতিপুৱা সি কামত গৈছিল ৰাতি সি 2টা বজাত আহি গৈছিল মেডিকেলৰ পৰা আকৌ ৰাতিপুৱাই সি কামত গুচি গৈছিল যিহেতু অভাৱ অনাটন এতিয়া পৰিয়ালবৰ্গটোৱে চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ যে অলপমান সকলোৱে মিলিজুলি আহি চৰকাৰে পৰিয়ালটি যেন সান্তনা প্ৰকাশ কৰে